Good morning, student. আজি তোমালোকক মই দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ পাঠ্যৰ এক্সাৰসাইজ 4.1 ৰ পাৰ্ট 2 অৰ্থাৎ এক্সাৰসাইজ 4.1 ৰ নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 ৰ পৰা মই শিকাম আৰু আগৰ যেটো মানে খণ্ড দিছিলো মই পাৰ্ট 1 ত মই দিছিলো তোমাৰ কি হয় যে বেসিক কনসেপ্ট অফ কোয়াড্ৰেটিক ইকুৱেশ্যন আৰু নম্বৰ 1 ৰ সলিউশন বিলাক দিছিলো 4.1 ৰ নম্বৰ 1 ৰ সলিউশন বিলাক দিছিলো তো আজি মই কি কৰিম number 2 gita di so number 2 first question to ase tumar ki exercise hobo exercise 4.1 number 2 number 1 solution to question to ase ayotokar mati etukurar kali 528 বর্গমিটার মানে এই টুকুরা আয়তাকার মাটি তো ইয়ারে তোমার কি है কালি দিছে তোমার কি 2528 meter square यार खाली दिसे 528 meter square और माटी टुकुरा दिख यार पथाली दुगुणतকৈ 1 মিটার বেশি तो पथाली আমি নাজানো x বুলি লৈছো তো দিক কি হ'ব 2x plus 1 তাৰ মানে কি হয় যেহেতু এটা কন্ডিশন কি দিছে যে পথালি যিমান হ'ব তাক দুগুণ কৰি তাৰ লগত যদি 1 প্লাস কৰো তেতিয়াহলে আমি কি পাম দিক পাম তো আমি এটা কি কৰিম মাটি কালি দিয়া আছে प्रस्थটো দিয়া নাই দিকটো দিয়া নাই কিন্তু प्रस्थৰ লগত কম্পেয়াৰ কৰি দিকটো দিয়া আছে সো আমি কি লম ধৰা হল তো সলিউশন ধৰা হল মাটি টুকুৰাৰ দিক sorry দিক নহয় আমি प्रस्थটো লৈ লম प्रस्थ x মিটার আৰু দিক কি হ'ব আৰু দিক হ'ব 2x plus 1 যেহেতু प्रस्थৰ দুগুণতকৈ 1 মিটাৰ বেছি বুলি কৈছে তো আমি কি লিখিম 2x plus 1 মিটাৰ এটো হ'ব ইয়াৰে দিক আয়তৰ কালি কি আছিল দিক পূৰণ প্ৰস্থ তো according to question x into 2x plus 1 is equal 528 যেহেতু আয়তৰ কালি তোমাৰ কি হয় দিক পূৰণ প্ৰস্থ বা প্ৰস্থ পূৰণ দিক একে সো প্ৰস্থটো আগত লিখিছো দিকটো পিছত লিখিছো তো পূৰণ কৰি দিছো পূৰণ কৰি দিয়াৰ লগে কি হয় 528 পাইছো যেহেতু কালিটো আমাক 528 মিটাৰ স্কয়াৰ দিয়া আছে তো এটো সিম্পলিফাই কৰিলে তোমাৰ কি হ'ব 2x square plus x is equal 528 হল এইটো এপিনে লৈ আহিম আমি তো 2x square plus x minus 528 is equal 0 ইয়াত তোমাৰ কি ফার্স্ট টার্মটো আছে 2 কোএফিशिয়েন্ট আছে 2 আৰু ইয়াতে তোমাৰ 528 আছে কনস্ট্যান্ট তো মিডল টার্ম আমি ব্রেক কৰিম মিডল টার্ম ব্রেক কৰাৰ লগে লগে তোমাৰ কি হ'ব 528 528 into 2 কৰিলে তোমাৰ কি হ'ব 6 4 5 আৰু এটো হ'ব 10 1056 তো x আছে ইয়াতে এনেকুৱা দুটা আমাক ৰাখি লাগিব যি দুটা মাল্টিপ্লাই কৰিলে 1056 অৰ্থাৎ 1056 হ'ব আৰু তোমাৰ কি হয় এই ৰাখি দুটা যদি আমি প্লাস কৰো বা মাইনাস কৰো 1 পাব লাগিব এতে 1x আছে তো আমি কি কৰিম প্রাইম ফ্যাক্টরাইজ কৰিম 2 ৰে এটো 528 আকৌ 2 ৰে দিলো 264 হ'ব আকৌ 2 ৰে 132 আকৌ 2 ৰে দিম 2 হলে 6 এটো 6 আকৌ 2 ৰে দিম 3 তো মোটামুটি আমি ওচৰ পাইছো তো এইকেইটা যদি 2 কেইটা আমি মাল্টিপ্লাই কৰিলে কি হয় 2 2 4 4 2 8 8 2 16 16 2 32 আৰু এপিনে 33 আছে তাৰ মানে কি হ'ব 32 into 33 is equal 1056 আৰু 33 minus 32 যদি আমি কৰো তেতিয়াহলে তোমাৰ 1 পাম 1x তো আমি কন্ডিশন পাই গলো তো লিখিম আমি কি 2x square plus 33
minus 32x minus 528 is equal 0. এইটো বহল তাৰপিছত আমি কি কৰিম 2x square plus 33x minus 32x minus 528 is equal 0. এইকেইটা আমি মাল্টিপ্লাই কৰি লিখিছো এইবাৰ তোমাৰ কি কৰিম ইয়াৰ পৰা কমন লম এই দুটাৰ পৰা কমন লব পৰা ৰাখি হৈছে x এইটো 2x হ'ব এইটো 33 হ'ব এইটো মাইনাস কি হ'ব তোমাৰ 16 কমন লম তো 2x plus 33 is equal 0 তো তোমাৰ কি হয় এই দ্বাৰা মিলিব লাগিব যদি তোমাৰ খেলি মিলি হয় ইয়াতেই গম পাবা তুমি তো এইবাৰ আমি যদি কমন লব লগা হয় তো কি লম 2x plus 33 whole into x minus 16 is equal 0 এইটো পালো ইয়াৰ উৎপাদক বিশ্লেষণ কৰা হৈ গল এতিয়া আমি কি কৰিম যেটো দুটা সংখ্যা পূৰণফল শূন্য হৈছে তো এইটো ইকুৱেল 0 এইটো ইকুৱেল 0 এতিয়া কি লিখো 2x plus 33 is equal 0 और तुम्हारे 2x is equal minus 33 और x equal की होगा minus 33 by 2 इतु तो असंभव कारण দৈৰ্ঘ্য বয়স এইবিলাক তোমাৰ স্পীড এইবিলাক নেগেটিভ ৰাখি নহয় তো এইটো অসম্ভৱ পালো আকৌ আৰু বা x minus 16 equal 0 তো x equal কি হ'ব 16 তো তোমাৰ কি হ'ব এতেকে মাটি দুৰা দিক আৰু প্ৰস্থ কিমান ইয়াত এটো প্ৰস্থ হ'ব দে এটো প্ৰস্থ যেটো আমি প্ৰস্থই লিখিছো প্ৰথম প্ৰস্থ তো প্রস্থ আমি কি পালো প্রস্থর মানটো x equal 16 পালো এতেতে মাটি টুকুৰাৰ প্রস্থ সমান 16 মিটার আৰু দিক হ'ব 2 into 16 plus 1 যেহেতু 2x plus 1 আছে x এর ভ্যালু 16 আছে সেখানে 2 into 16 plus 1 that's equal 32 plus 1 equal 33 মিটার এইটো হ'ব মাটি টুকুৰাৰ জোখ তাৰমানে দিক পালো 33 মিটাৰ আৰু প্ৰস্থ পালো 16 মিটাৰ তো very important question হা গতিকে একেবাৰে ইজি ইটস এন এভৰি স্টেপ ডিটেইলস দিছো ভিডিওটো চালে নিশ্চয় উপকৃত হবা তোমালোকে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 মানে 306 দিছে তো আমি সংখ্যা দুটা উলিয়াব লাগে তো তোমাৰ কি দিছে নাম্বার তো দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এইকাৰণে কৈছে পজিটিভ নাম্বাৰ ওলাব লাগিব যেটো অখণ্ড সংখ্যা বুলি ক'লে তোমাৰ কি হয় পজিটিভ আৰু নেগেটিভ 0 আহিব পাৰে কিন্তু ইয়াত ডাইৰেক্ট কৈছে যে গ্ৰেটাৰ দেন 0 যোগাত্মক মিন্স কি গ্ৰেটাৰ দেন 0 হ'ব লাগিব উন্নতকৈ ডাঙৰ হ'ব লাগিব তাৰপিছত তোমাৰ কি হয় অখণ্ড সংখ্যা দুটা ক্ৰমিক হ'ব লাগিব মানে এটাৰ পিছত এটা তো আমি কি কৰিম ধৰা হ'ল যেটো যোগাত্মক সংখ্যা দিছে ধৰা হ'ল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা অখণ্ড সংখ্যা দুটা x আৰু x plus 1 যেহেতু প্ৰথমটো x আৰু x কি হ'ব x plus 1 হ'ব যেহেতু ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দিছে হ'ল তাৰপিছত তোমাৰ কি কৰিবা according to question সংখ্যা দুটাৰ পূৰণফল কি দিছে যে যোগাত্মক সংখ্যাৰ পূৰণফল তো x into x plus 1 is equal 306 পূৰণফল দিছে 306 306 বুলি দিছে তো এইটো সিম্পলিফাই কৰিলে কি হ'ব চোৱা এতিয়া আমি ইটা মাল্টিপ্লাই কৰিলে হ'ব
x into x x square plus x is minus এইটো 306 ডাইৰেক্ট লৈ আহিছো প্লাস আছে মাইনাস হ'ব এইটো হ'ল তাৰ পিছত তোমাৰ কি কৰিম আমি তো এইটোকো আমি 306 ক আমি ডিৰাইভ কৰি লিখিম 306 ক যদি প্ৰাইম ফেক্টৰাইজ কৰো 306 তো 2 ৰে এইটো 1 5 3 আকৌ যদি আমি 3 ৰে দিও 3 ৰে এইটো তোমাৰ 5 আৰু এইটো 1 আকৌ যদি আমি 3 ৰে দিও 1 7 তাৰ মানে কি হ'ব 2 3 jar 6 6 3 jar 18 আৰু 17 তাৰ মানে ইয়াত ওলাই আছে তো তোমাৰ এটা x আছে তো 18 into 17 is equal 306 so 18 minus 17 is equal 1 তো আমাৰ কন্ডিশন ইয়াতে 1 লাগে তো 1 ওলালে 306 ওলালে তো তোমাৰ কি কৰিম x square plus 18 minus 17x minus 306 is equal 0 এইটো হল তাৰ পিছত তোমাৰ কি কৰিম চোৱা x square plus 18x minus 17x minus 306 is equal 0 হল তো তোমাৰ কি কৰিম এবাৰ এই দুটাৰ পৰা x কমন লম x কমন ললে তোমাৰ কি হ'ব x ইয়াতে x থাকিব ইয়াতে প্লাস 18 থাকিব এই দুটাৰ পৰা আমি কি কৰিম 17 কমন লম 17 কমন ললে ইয়াতে কি থাকিব x ইয়াতে থাকিব 18 কিন্তু মাইনাস তো প্লাস হৈ যাব কিয় এটা মাইনাস 17 কমন লৈছো ঠিক কাৰণে আকৌ ব্ৰেকেট উঠাই দিলে মাইনাসে প্লাসে মাইনাস 306 হ'ব মাল্টিপ্লাই কৰিলে তো ইকুৱেল 0 এখিনি হল এতিয়া তোমাৰ কি হয় এই দুটা এইটো এটা ৰাখি এইটো এটা ৰাখি এই দুটা ৰাখিৰ পৰা কমন টাৰ্ম কি পাও আমি x plus 18 whole into x minus 17 is equal 0 হল এতিয়া তোমাৰ কি কৰিম x plus 18 is equal 0 so x equal কি হ'ব minus 18 এইটো তোমাৰ অসম্ভৱ যেহেতু তোমাৰ কি হয় সংখ্যাৰ আগে দিছে যোগাত্মক খণ্ড সংখ্যা হ'ব লাগিব যদি যোগাত্মক খণ্ড সংখ্যা যদি হ'ব লগা হয় তেতিয়া x equal minus 18 ওলাইছে তো এটা সংখ্যাৰ x আছে এটো অসম্ভৱ হ'ব কিয়নো নিগেটিভ ওলাইছে তো এইটো অসম্ভৱ বা x minus 17 is equal 0 তো x equal কিমান হ'ব 17 তো আমি সংখ্যা দুটা কি পাম এটা 17 পালে আনটো কি হ'ব 17 plus 1 is equal 18 হ'ব তো নিৰ্ণয় সংখ্যা দুটা হ'ব 17 আৰু 18 এইটো হ'ব ইয়াৰে সলিউশন তো সংখ্যা দুটা আমি কি পাম 17 আৰু 18 তো এইটো এটা ভেরি ভেরি ইম্পর্টেন্ট কোয়েশ্চন ফর 2 মার্কস এইটো আহিলৰ মার্কস 2 মার্কস আহে ভেরি ভেরি ইম্পর্টেন্ট তো তোমালোকে চাই লবা এবাৰ নাম্বাৰ 2 3 টো দিছে চোৱা ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 মানে 360 দিছে ৰামৰ বৰ্তমান বয়স উলিয়াব দিছে তো ৰামৰ মাক তেওঁতকৈ 26 বছৰ বেছি ৰামৰ মাক ৰামতকৈ 26 বছৰ বেছি তো ধৰা হ'ল ৰামৰ বৰ্তমান বয়স ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x যদি ৰামৰ x বছৰ হয় তেতিয়াহলে ৰামৰ মাক কি হয় ৰামতকৈ 26 বছৰ ডাঙৰ তো ৰামৰ মাকৰ বয়স তো ৰামৰ মাকৰ বৰ্তমান বয়স কি হ'ব x plus 26
মানে কি হয় যেহেতু ৰামতকৈ মাক 26 ইয়াৰ্স ডাঙৰ তো মাকৰ বৰ্তমান বয়স হ'ব x plus 26 হ'ব এতিয়া তোমাৰ কি দিছে যে তেওঁলোকৰ বয়সৰ আজিৰ পৰা 3 বছৰ পিছত তো suppose আজি ৰামৰ বয়স x তো 3 বছৰ পিছত কি হ'ব x plus 3 তো মাকৰ বয়স x plus 26 তো 3 বছৰ পিছত মাকৰ বয়স হ'ব x plus 26 plus 3 3 বছৰ 8 হৈ যাব দুয়োৰে বয়সৰ লগত তো according to question তো 3 বছৰ পিছত ৰামৰ বয়স হ'ব x plus 3 আৰু মাকৰ বয়স হ'ব x plus 26 plus 3 আৰু দুয়োটা বয়স পূৰণ কৰিলে হ'ব তোমাৰ কি 360 360 যদি দুয়োটা বয়স পূৰণ কৰিলো তেতিয়াহ'লে 360 পাম এইবাৰ আমি কি কৰিম x plus 3 এইটো সিম্পলিফাই কৰিলে হ'ব x plus 29 is equal 360 এইবাৰ এইটো মাল্টিপ্লাই কৰিম তো মাল্টিপ্লাই কৰিলে শৰ্টকাট কৰিলে তোমাৰ ক্লাস 9 ৰ এটা তুমি আইডেন্টিটি পাইছিলা আইডেন্টিটি কি আছিল x plus a whole into x plus b is equal x square plus a plus b x plus a into b এইটো আছে তো আমি ইয়াত এইটো এপ্লাই কৰিম তো x square plus 3 plus 29 x plus 3 into 29 is equal 360 হল তো এইকেইটা মাল্টিপ্লাই কৰিলে হ'ব তোমাৰ কিমান x square plus এইটা মাল্টিপ্লাই 32 হ'ব প্লাস কৰিলে আৰু এই দুটা মাল্টিপ্লাই কৰিলে হ'ব তোমাৰ 329 into 3 so 3 9 27 7 to 8 to 87 এইটো ইপিনে আহিলে হ'ব minus 360 is equal 0 তো এইবাৰ আমি কি কৰিম x square plus 32x তো মাইনাস কিমান হ'ব 360 minus 87 কৰি দিও 87 কৰিলে তোমাৰ ইয়াতে 3 হ'ব 15 7 হ'ব এটো 273 is equal 0 270 আমি prime factorize কৰিব লাগিব আৰু 273 prime factorize কৰি আমি দুটাৰ ৰাখি ওলাব লাগিব যেটা প্লাস বা মাইনাস কৰিলে 32 ওলাব আৰু মাল্টিপ্লিকেশন কৰিলে 273 ওলাব তো ফার্স্ট আমি কি কৰিম 3 ৰে দিম 3 ৰে 9 1 হ'ব আকৌ 3 ৰে হ'ব সরি 13 ৰে 7 তো তোমাৰ কি হয় এই সো এই আটাইকেইটাই প্ৰাইম নাম্বাৰ তো 3 আৰু 13 3 into 13 কিমান হ'ব 39 আৰু 39 ৰ লগত যদি 7 মাল্টিপ্লাই কৰিলো তেতিয়া হলে তোমাৰ কি হ'ব 273 ওলাব আৰু 39 ৰ পৰা যদি 7 মাইনাস কৰি দিও তেতিয়া হলে কি হ'ব 32 ওলাব তাৰ মানে 32 পাবলৈ হলে 39 into 39 minus 7 কৰিব লাগিব আৰু 273 পাবলৈ হলে তোমাৰ কি হয় আমি 39 into 7 কৰিব লাগিব তো আমাৰ কন্ডিশন মতে আমি পাই গলো তো x square plus 39 minus 7 x minus 273 is equal 0 তো এটো ড্রাইভ কৰি লিখিলে এতিয়া কি হ'ব x square plus 39x minus 7x minus 273 is equal 0 তো কমন ললে তোমাৰ কি হ'ব এটো পৰা যদি আমি কমন লও x x plus 39 তো minus 7 কমন ললে x plus 39 equal 0 তো এই দুটা টার্ম এটো এটা তো এই দুটাৰ পৰা আমি কি লম x plus 39 কমন লৈছো তো তেতিয়া x minus 7 is equal 0 হ'ব হল এইখিনি আমি পালো তো নেক্সট স্টেপত আমি কি লিখিব লাগিব নেক্সট স্টেপটো হৈছে তোমাৰ দুটাৰ পৰা আমি উৎপাদক মূল দুটা ওলাই লম তো এতিয়া x plus 39 is equal 0 তো x equal কি হ'ব minus 39 এটো
অসম্ভৱ, কাৰণ বয়স নিগেটিভ নহয়, ঋণাত্মক ৰাশি হ'ব নোৱাৰে বয়সটো, তো এইটো অসম্ভৱ। আৰু তোমাৰ কি হ'ব এইটো, বা x minus 7 is equal 0, তো x equal কি হ'ব 7, তো পজিটিভ ভ্যালু আমি কি পালো x equal 7। এতেকে ৰামৰ বৰ্তমান বয়স হ'ব 7 বছৰ। তো ৰামৰ বৰ্তমান বয়স তাৰমানে কি হয় 7 বছৰ। আৰু এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। আৰু কেতিয়া আহে এইটো, টেষ্ট পৰীক্ষাটো আহিব আৰু HSLCৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট। এনেকুৱা টাইপৰ চাম প্ৰায়ে দিয়ে হা, গতিকে তোমালোকে চাবা, চালে নিশ্চয় বুজি পাবা হা। এইটো 3 মাৰ্কছৰ কুৱেশ্যন হিচাপে, 3 মাৰ্কছ, এইটোৰ মাৰ্কছ থাকিব 3 মাৰ্কছ, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ আপকামিং HSLC এক্সাম। নাম্বাৰ 4ত কি দিছে, এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি সেই দ্ৰুতি প্ৰতিঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন, তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। তো ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। তো ৰেলগাড়ীখনে তোমাৰ কি হয়, এইটো হ'ল ৰাস্তা, এইটো ৰাস্তা, এই ৰাস্তাটোৰ দৈৰ্ঘ্য কিমান 480 কিলোমিটাৰ, আৰু সমান দ্ৰুতিত, মানে তোমাৰ কি হয় সমদ্ৰুতিত গৈছে। তো ইকুৱেল ইণ্টাৰভেলছ অফ টাইমত ইকুৱেল ডিষ্টেঞ্চ কভাৰ কৰিছে। তো ইয়াৰ দ্ৰুতিটো তোমাৰ সাপোজ x কিলোমিটাৰ পাৰ আৱাৰ হেৰিত গৈছে আৰু 480 কিলোমিটাৰ অতিক্ৰম কৰিছে হা, এইটো ঠিকে আছে। যদি তোমাৰ কি হয় এই ক্ষেত্ৰত টাইম কিমান হ'ব, তো t1 টাইম তোমাৰ কি হ'ব, ডিষ্টেঞ্চ বাই স্পীড 480 বাই x। যদি তোমাৰ কি হয় ইয়াতে টাইমটো তোমাৰ কি হয় বেছি লাগিব, বেছি কেতিয়া লাগিব, যদি দ্ৰুতিটো তোমাৰ কি হয় কমাই দিয়ে। আৰু কিমান কমাই দিয়া বুলি কৈছে, 8 কিলোমিটাৰ পাৰ আৱাৰ কমাই দিছে। তো যদি তোমাৰ স্পীডটো, নতুন স্পীডটো তোমাৰ কি হয় x minus 8 হয়, তেতিয়া t2 কিমান হ'ব, 480 minus x minus 8। কাৰণ কিয়, ডিষ্টেঞ্চটো একেই আছে, কেৱল গাড়ীখন যেতিয়া স্পীডত গৈ আছিল তেতিয়া টাইমটো কম লাগিছিল, যেতিয়া স্পীডটো কমাই দিলে তেতিয়া টাইমটো বেছি লাগিব। আৰু কিমান বেছি লাগিব, 3 ঘণ্টা বেছি লাগিব বুলি কৈছে। এইটো কণ্ডিশ্যনটো দিয়া আছে তোমালোকক। তো আমি কি কৰিম, ধৰা হ'ল ৰেলগাড়ীখনৰ, ধৰা হ'ল ৰেলগাড়ীখনৰ দ্ৰুতি, গাড়ীখনৰ দ্ৰুতি কিমান x বুলি লৈছো আমি, গাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ, প্ৰতি ঘন্টাত x কিলোমিটাৰ পাৰ আৱাৰ গৈছে। আৰু তোমাৰ নতুন দ্ৰুতি যেতিয়া কমাই দিলে, কমোৱাৰ পিছত নতুন দ্ৰুতি হ'ব, নতুন দ্ৰুতি x minus 8 কিলোমিটাৰ পাৰ আৱাৰ। কিয় 8 minus x minus 8 কিয় লিখিছো, কমোৱাৰ পিছত, তো এইটো কমোৱাৰ পিছত দি দিবা, কমোৱাৰ পিছত নতুন দ্ৰুতি, যেহেতু তোমাৰ কি হয় স্পীডটো কমাই দিছে, কিমান কমাই দিছে, x minus 8, অৰ্থাৎ তোমাৰ কি হয় 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত কমাই দিছে। তো তোমাৰ কি হয়, মই t1 t2 ওলাই দিছো, যিহেতু ডিষ্টেঞ্চটো একেই আছে। তো তোমাৰ কণ্ডিশ্যন কি দিছে, যেতিয়া স্পীডটো বৰ বেগাই আছিল তেতিয়া কম সময় লাগিছিল, যেতিয়া তোমাৰ কি হয় স্পীডটো কমাই দিলে তেতিয়া টাইম বেছি লাগিলে। তো কিমান সময় বেছি লাগিছে, 3 ঘণ্টা। তাৰ মানে এইটো এনেকেই যদি যায়, x minus 8 স্পীডৰ কিলোমিটাৰ পাৰ আৱাৰ যদি যায়, তেওঁ সেই ডিষ্টেঞ্চ কভাৰ কৰিবলৈ 3 ঘণ্টা বেছি সময় লাগে। তো একৰ্ডিং টু কুৱেশ্যন,
কি লিখিম তো 480 x minus 8 minus তোমার কি 480 by x is equal 3 3 ঘন্টাতেও কি লাগিব বেছি লাগিব বুলি কৈছে আৰু কিমান ডিফাৰেন্সটো তোমাৰ 3 ঘন্টাৰ মানে তো তোমাৰ কি হ'ব এটো এলসিয়াম ললে এটো x into x minus 8 আৰু এটো 480 into x কাৰণ এটো কেনসেল যাব থাকিব এটোৰে এটো মাল্টিপ্লাই কৰিলে এটো minus 480 ইয়াতে হ'ব x minus 8 যেটো x কেনসেল যাব থাকিব এটো মাল্টিপ্লাই কৰিলে এটো হ'ল তো তোমাৰ ইকুৱেল 3 তাৰ পিছত তোমাৰ কি কৰিবা এটো সিম্পলিফাই কৰি যোৱা ইয়াৰে 480 কমন ললে এটো হ'ব x minus x এটো মাইনাস টু প্লাস হৈ যাব প্লাস 8 হল যেটো আগত মাইনাস চিন আছে তো ডাইরেক্ট আমি কি লিখিছো ব্র্যাকেট উঠাই লিখিছো তো x plus 8 হ'ব আৰু এইটোটা মাল্টিপ্লাই কৰিলে হ'ব x square minus 8x is equal 3 এইটো হল তো তোমাৰ কি হ'ব ওপৰত হ'ব তোমাৰ 480 আৰু এইটো x কেনসেল গলে into 8 হ'ব আৰু এইটো হ'ব x square minus 8x is equal 3 এইবাৰ আমি কি কৰিম এইটো এপিনে লৈ আহিম তো 480 into 8 is equal 3 into x square minus 8x এইটো হল তো 3 to যদি এইপিনে লৈ আহো তো 480 into 8 by 3 is equal x square minus 8x এইটো হল তো 3 ৰে 480 যদি আমি ক্যান্সেল কৰো তেতিয়া হলে তোমাৰ কিমান হ'ব 160 এইটো হ'ব 160 তো 160 into 8 160 into 8 কৰিলে হ'ব 0 আচ্ছা 48 8 সার্কেল 4 8 8 12 1280 এইটো হ'ব 1280 equal x square minus 8x এইটো হল তাৰ পিছত তোমাৰ কি হ'ব আমি x square to ইপিনে লিখি x square minus 8x এইটো ইপিনে আহিলে minus 1280 is equal 0 পালো তো তোমাৰ কি হয় 1280 আমি এটা ফ্যাক্টরাইজ কৰিম ফ্যাক্টরাইজ কৰিলে কি হ'ব 1280 2 ৰে হ'ব এটো 640 2 ৰে হ'ব 320 2 ৰে হ'ব 160 2 ৰে হ'ব 80 2 ৰে হ'ব 40 তো এইটো তোমাৰ কি এই গোটেই কিটা মাল্টিপ্লাই কৰিলে আমি পাম 32 আৰু ইয়াৰ আছে তোমাৰ 40 তো তোমাৰ কি হ'ব 40 পৰা 32 যদি মাইনাস কৰি দিও তেতিয়া হলে তোমাৰ কি হ'ব এইটো x square minus 40 minus 32 x minus 1280 is equal 0 এইটো হল এতিয়া মই কি কৰিম আমি x square minus 40 x plus 32 হ'ব
x minus 1280 is equal 0 পালো এইটো তোমাৰ x স্কয়ার দেই x স্কয়ার তো এইটোৰ পৰা x কমন লওঁ আমি x কমন ললে তোমাৰ কি হ'ব এইটো x minus 40 আৰু ইয়াতে যদি আমি 32 কমন লওঁ তো x minus 40 হ'ব equal 0 তো তোমাৰ কি হ'ব এইকেইটা মই অলপ স্পষ্টকৈ লিখি দিছো 1280 এইটো 3 এইটো 480 তো 3 ৰে আমি মাল্টিপ্লাই মানে ডিভাইড কৰিলে 480 160 হ'ব তো 160 into 8 কৰিলে 1280 x square minus 8x হ'ব তো x square minus 8x এইটো ইপিনে আনা দেখি পাইছো আমি তো ৰাইট সাইডে লৈ গলে এইটো প্লাস হৈ আছে তো মাইনাস হৈ গল তাৰ পিছত তোমাৰ কি হয় 1280 ডিৰাইভ কৰিছো প্ৰাইম ফেক্টৰাইজ কৰোতে আমাৰ কি হৈছে 40 আৰু 32 পাইছো তো 40 into 32 is equal কিমান 1280 আৰু 40 minus 32 কৰোতে আমি কি পাইছো 8 পাইছো তো আমাৰ কন্ডিশন আমি ইয়াতে মিলি গৈছে যেহেতু আমাৰ কন্ডিশনটো হৈ গৈছে এতিয়া আমি কি কৰিম এই দুটা টাৰ্মৰ পৰা x minus 40 কমন ললো আৰু x plus 32 পালো is equal 0 তো x minus 40 whole into x plus 32 পালো এতিয়া আমি কি কৰিম এইখিনি মই মুছি দিছো দেই তো এতিয়া x minus 40 is equal 0 তো x equal কি হ'ব 40 বা x plus 32 equal 0 তো x equal কি হ'ব minus 32 তো মই আগতে কৈছো এজ দৈৰ্ঘ্য মানে বয়স দৈৰ্ঘ্য স্পীড এইবিলাক তোমাৰ কি নেগেটিভ হ'ব নোৱাৰে তো এইটো তোমাৰ কি ৰিজেক্টেড লিখিব পৰা বা অসম্ভৱ এইটো আমি কি পালো অসম্ভৱ তো যেহেতু এইটো অসম্ভৱ এতেকে ৰেলগাড়ীখনৰ দ্ৰুতি হ'ব 40 km per hour মানে 40 কিলোমিটাৰ প্ৰতি ঘণ্টা এইটো হ'ব ৰেলগাড়ীখনৰ একচুয়াল দ্ৰুতি ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হা তোমালোকে চাবা আৰু এনেকুৱা টাইপৰ মেথছ এটা দিবই হা ভেৰি ভেৰি ইম্পৰ্টেন্ট তো ভিডিওটো চালে নিশ্চয় উপকৃত হ'বা মই নেক্সট পাৰ্টটো দিম মানে 4.122 দিম তো ভিডিওটো চাই কেনে পালা জনাবা থ্যাংক ইউ আইছো ভালদৰে পঢ়িবা সামাৰ ভেকেশ্যনত